শেহতীয়াকৈ হৈ যোৱা বানপানীয়ে বিধ্বস্ত কৰি থৈ গ'ল এখন বৃহৎ কাঠৰ দলং, যাৰ ফলত কিন্তু অঞ্চলটো হৈ পৰিছে যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট ভুগিব লাগিছে জমৰ যাতনা। মই আছোঁ চেঙ্গাৰ কাছমাৰা, আৰু কাছমাৰাত দেখা গৈছে কাছমাৰা NC আৰু কাছমাৰাৰ সংযোগী বজাৰলৈকে যি এক বৃহৎ কাঠৰ দলং আৱৰ্তিত হৈছে চৰকাৰে। এই দলংখন কিন্তু ইতিমধ্যে কিন্তু হৈ যোৱা বানে কিন্তু বিধ্বস্ত কৰি থৈ গ'ল। সম্পূৰ্ণভাৱে পথ যোগাযোগ এক প্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে। কেইবাখন গাঁৱৰ ৰাইজৰ একমাত্ৰ মুখ্য পথ সদায় ব্যস্ত পথখনত থকা এই দলংখনে কিন্তু ইতিমধ্যে কিন্তু তেওঁলোকক কিন্তু যথেষ্ট উপকৃত কৰাৰ যি এক তেওঁলোকে আশা লৈছিল, কিন্তু বানে কিন্তু ইতিমধ্যে তেওঁলোকৰ সম্পূৰ্ণ আশা ধূলিসাৎ কৰি থৈ গ'ল। মই সহযোগীজনক অনুৰোধ জনাম সেই দলংখনৰ কিছু পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ জনাম। ক'ব লাগিব যে এক বিধ্বস্ত কৰি থৈ গ'ল কাঠৰ দলং। বৃহৎ পৰিমাণৰ ধনৰাশিৰ বিপৰীতে কিন্তু ঠিকাদাৰে দলংখনৰ কামৰ দায়িত্ব ল'লে, কিন্তু বানপানীৰ আগে আগে দলংখন সম্পূৰ্ণভাৱে কিন্তু সম্পূৰ্ণ হৈছিল, কিন্তু বানে বিধ্বস্ত কৰি থৈ গ'ল। কিন্তু আজি পৰ্যন্ত কিন্তু অঞ্চলটোৰ ৰাইজে কিন্তু ইপাৰৰ পৰা সিপাৰলৈকে যাতায়াত কৰিব লগা যথেষ্ট অসুবিধাৰ সন্মুখীন পৰি গৈছে। ইয়াতে উপস্থিত কেইবাজন লোক আছে, মই সেই সকলো লোকৰ ওচৰলৈ যাওঁ, তেওঁলোকৰ লগত কথা পাতিম। আচলতে কিহৰ বাবে আজিলৈকে দলংখন এনেকৈ পৰি ৰ'ল? দাদা, আপোনাৰ ঘৰ ইয়াতে? মানে আমাৰ কাছমাৰা বজাৰ আৰু কাছমাৰা NC লৈ সংলগ্ন যিটো দলংখন, এই দলংখন মানে 6 মাহ পূৰ্বে মানে ক্লিয়াৰ হৈছিল। এই প্ৰবল গৰাখহনীয়াই মানে উঠাই লৈ গৈছে। এতিয়া উঠাই লৈ যোৱাত আমাৰ কাছমাৰা NC আৰু কাছমাৰা বজাৰৰ মানে যিখন যাতায়াত ব্যৱস্থা খুবেই মানে ভয়ানক হৈছে। আৰু আমাৰ কাছমাৰা NC গাঁৱৰ পৰা কমচে কম 2000 ল'ৰা ছোৱালী আমাৰ এই কাছমাৰা বজাৰৰ স্কুললৈ আহে, কিন্তু ল'ৰা ছোৱালীৰ মানে ইমান কষ্ট হৈছে সেইটো আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। তো এইখিনি মানে মই মানে আপোনালোকৰ চেনেলৰ মাধ্যমে মানে আহ্বান জনাইছোঁ, যদি মানে আপোনালোকৰ হতুৱাই মানে এইখিনি মই ক'ব বিচাৰিছোঁ। আৰু মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহামান্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰক মানে অনুৰোধ জনাইছোঁ, তেখেতে যাতে মানে অনতিপলমে মানে আমাৰ এই ব্ৰিজখন মানে অলপ ঠিক ঠাক কৰি দি আমাৰ ল'ৰা ছোৱালীক যাতে পাৰ কৰাৰ কিবা এটা সুবিধা কৰি। এই যে দলংখন বিধ্বস্ত হৈছে বা ভাঙি গৈছে, খবৰ ল'বলৈ কোনোবা আহিছিল বা ঠিকাদাৰ বা তেনেকুৱা কোনোবা আহিছিল? নাই, বৰ্তমান অহা নাই। এই ঠিকাদাৰে ইমান কৰোৰ টকা মানে মাৰি লৈ গৈছে। আমাৰ যিখিনি মানে স্কিমতে কাম আছিল সেইখিনি স্কিমতে কাম কৰা নাই, যাৰ কাৰণে আমাৰ ব্ৰিজখন আমি এটা মাও মানে পাৰ হ'ব নোৱাৰিলোঁ। বিৰাট আমাৰ দুখৰ বিষয়। আমাৰ এই গাঁৱৰ পৰা ইমান ল'ৰা ছোৱালী খোজকাঢ়ি আহে, আমাৰ এই ল'ৰা ছোৱালীবিলাকে পাৰ হ'ব নোৱাৰে। নিশ্চয়কৈ ক'ব লাগিব যে ঠিকাদাৰক এক প্ৰকাৰ তেওঁলোকে কিন্তু এক দুৰ্নীতি সংঘটিত কৰাৰ ক্ষেত্ৰতে দলংখন দুৰ্বল হৈ যোৱাৰ কথা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে, যাৰ ফলত কিন্তু সাধাৰণ বানপানীত কিন্তু দলংখন এনেকৈ তছনছ কৰি থৈ গ'ল। বানপানীয়ে মোৰ সহযোগীজনক পুনৰ ইয়াৰ কিছু পৰিৱেশ দেখুৱাব। নিশ্চয়কৈ ক'ব লাগিব যে দলংখন এক বিধ্বস্ত ৰূপে কিন্তু জ্বলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজে। এতিয়া অঞ্চলটোৰ ৰাইজে কিন্তু যাতায়াত ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগাত পৰি গৈছে। ইপাৰৰ পৰা সিপাৰলৈকে কিন্তু যাব লগা হ'লে তেওঁলোকে যথেষ্ট অসুবিধাত পৰিছে। ইয়াতে ফুটব্ৰিজৰ জৰিয়তে তেওঁলোকে কিন্তু যাতায়াত অব্যাহত ৰাখিছে। মুখ্য সমষ্টিখনৰ এক মুখ্য বুলি ক'ব লাগিব। কেইবাখন পঞ্চায়তৰ লগতে কেইবাখন গাঁৱৰ একমাত্ৰ বজাৰ কাছমাৰা বজাৰ, আৰু কাছমাৰা বজাৰত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কিন্তু থকাৰ পিছতো কিন্তু এইখন দলং আজিলৈকে কিন্তু মেৰামতিৰ কাৰণে ঠিকাদাৰে হওক বা বিভাগীয় গণৰপ্তানি বিভাগে হওক কিন্তু আজিলৈকে কিন্তু কোনো ধৰণৰ তেওঁলোকে কিন্তু ব্যৱস্থা হাতত নল'লে, যাৰ ফলত কিন্তু ক্ষোভিত হৈছে অঞ্চলটোৰ ৰাইজে। ইয়াতে উপস্থিত আন এজন লোক আছে, মই পোনে সেইজন লোকৰ ওচৰত যাম, যিহেতু তেওঁলোকে সম্পূৰ্ণভাৱে তেওঁলোকে অঞ্চলটোৰ প্ৰতি তেওঁলোকে জনযাতনা খাব লগাত পৰি গৈছে। উপস্থিত ৰাইজ এজন আছে, তেওঁৰ পৰা সুধিম। দাদা, কি ক'ব? যিহেতু দেখা গৈছে যে এই যে দলংখনৰ এক দুৰৱস্থা, বিগত বানপানীৰ সময়ত দলংখন উটুৱাই লৈ গ'ল বানে, অসুবিধাটো কেনে হৈছে আপোনালোকৰ? অসুবিধা খুব অসুবিধা হৈছে। যাতায়াত কেনেকৈ কৰি আছে? যাতায়াত বৰ্তমান বাছৰ দলং দিছে আৰু যাই আছোঁ। ইয়াতে এই যে দলংখন এনেকুৱা বিধ্বস্ত হৈছে, ভাঙি গৈছে, ঠিকাদাৰ হওক বা তেনেকুৱা বিভাগীয়ভাৱে খবৰ লৈছিল নেকি? খবৰ লোৱা নাই আজিলৈকে লোৱা নাই। কি জনাব দাবী, কি জনাব চৰকাৰৰ দাবী, কি জনাব? দলংখন কৰি দিব লাগে, দলংখন কৰি দিব লাগে। আৰু নিশ্চয়কৈ তেওঁলোকে এটা অভিযোগ উত্থাপন কৰি দলংখন ঠিকেই মেৰামতি কৰি দিব লাগে। ইয়াতে স্থানীয় আন এজন লোক আছে, মই পোনে সেইজন লোকৰ পৰা কিছু কথা মই সুধিম। দাদা, অসুবিধা কেনেকুৱা? এই যে আপোনালোকে বাঁহৰ সাঁকোৰে পাৰ হৈ আহি আছে, অথচ ওচৰত এখন দলং বিধ্বস্ত। অসুবিধা হৈছে ছাৰা, একদম বিৰাট কষ্ট হৈ গৈছে। আহিলেও বিৰাট অসুবিধা হৈছে। ৰাস্তা ঘাটো বেয়া হৈ গৈছে, ৰাস্তাও বেয়া, ৰাস্তাও ভাল নহয়,
বহুত অসুবিধা হৈছে আমাৰ এই যে দলংখন ভাঙি গৈছে ইয়াৰ পিছত কোনো বিধায়ক বা ঠিকাদাৰে আহিছিল নেকি? নাই অহা নাই না? কি ক'ব, দাবী কি জনাব? এতিয়া আপুনি আহিছে স্কুলৰ ছাত্ৰবিলাক পাৰ হ'ব নোৱাৰে, আমি আহিব নোৱাৰোঁ। নিশ্চয় ক'ব লাগিব যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ পৰিছে এইসকল লোকে। কিন্তু মানুহ বিধ্বস্ত কৰি থৈ যোৱা দলংখনৰ প্ৰতি আজি পৰ্যন্ত কিন্তু বিভাগে হওক বা গড়কাপ্তানি বিভাগে নাইবা ঠিকাদাৰে কিন্তু আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। ফলত কিন্তু এইখন নদীৰ ওপৰত এনেকৈ ওলমি আছে। মই সহযোগীজনে দেখুৱাব ইয়াৰ পৰিৱেশ ক'ব লাগিব যে এক বিধ্বস্ত ৰূপে কিন্তু কাছমাৰা MC মহচুৰা আন্ধামা আদি কৰি শতাধিক গাঁৱৰ ৰাইজে কিন্তু যথেষ্ট ভুগিবলগীয়া হৈছে জমৰ যাতনা। ইয়াতে উপস্থিত আন এজন যাত্ৰী আছে, মই পোনে সেইজন যাত্ৰীৰ ওচৰত যোৱাৰ কাৰণে মই চেষ্টা কৰিম। যিহেতু অসুবিধাটো তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন কৰি আছে, তেওঁ পোনে তেওঁৰ ওচৰত দাদা অলপ আহিব, ওচৰলৈ আহিব, আপোনাৰ লগত মই অলপ কথা পাতিম। অসুবিধাটো কেনে, এই যে বিধ্বস্ত কাঠৰ দলং, আপোনাৰ অসুবিধাটো কেনেকুৱা হৈছে কি ক'ব? বিৰাট অসুবিধা হৈছে। কিমান দিনৰ পৰা এই অৱস্থাটো, কিমান দিনৰ পৰা? 6 মাহ নহ'লে 6 মাহ হৈছে না? 6 মাহমান। এই দলংখন যে ভাগি গৈছে, আপোনাৰ যাতায়াত কেনেকৈ কৰি? বিৰাট অসুবিধা হৈছে। যাতায়াত কেনেকৈ, অহা যোৱা কেনেকৈ কৰি আছে? এনেকৈ নৌকাতে যাই আছে, যাই আছে। স্কুলৰ ছোৱালী যাব নোৱাৰে। চৰকাৰে জানি দলংখন লাগে। নিশ্চয়কৈ ক'ব লাগিব দলংখন শীঘ্ৰে মেৰামতিৰ কাৰণে তেওঁলোকে দাবী ধৰিছে। সদাব্যস্ত পটুৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী বিভিন্ন পৰ্যায়ৰ জনসাধাৰণ কিন্তু অহা যোৱা কৰি, তৎসত্ত্বেও কিন্তু বিভাগে হওক বা গড়কাপ্তানি বিভাগে কিন্তু আজিলৈকে পটুখন দলংখন কিন্তু কোনো নিৰ্মাণ বা মেৰামতি কৰাৰ কোনো ব্যৱস্থা নাই। এই ক্ষেত্ৰত চৰকাৰে হওক বা ঠিকাদাৰে গুৰুত্ব দিলে নিশ্চয়কৈ শীঘ্ৰে দলংখন মেৰামতি হ'লে অঞ্চলটোৰ ৰাইজে কিন্তু যথেষ্ট উপকৃত হ'ব বুলি কিন্তু ৰাইজে দাবী জনাইছে।